বিজেপিক ভোট দিয়া মুছলমানৰ ঘৰত চলিব বুলডোজাৰ। মধ্য অসমত অব্যাহত উচ্ছেদ অভিযান। ৰূপহীঘাটত দ্বিতীয়টো উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। বেদখলকাৰীলৈ উচ্ছেদৰ জাননী প্ৰেৰণ চামগুৰিৰ ৰাজক চক্ৰৰ। নগাঁৱৰ ৰূপহীঘাটত উচ্ছেদ অভিযান অব্যাহত ৰাখিছে প্ৰশাসনে। ৰূপহীঘাটৰ প্ৰায়সমূহ গ্ৰেজিং ভূমিয়ে আছিল বছৰ বছৰ ধৰি বেদখলকাৰীৰ কবলত। এতিয়া প্ৰশাসনৰ চকু এইসমূহ বেদখলকৃত গ্ৰেজিং ভূমিত। আমাৰ জন্ম ইয়াতে, আমি দেউতা ইয়াত আহিছিলে, আমাৰ জন্ম ইয়াতে হৈছে। কিন্তু আমি শুনা পাইছোঁ যে বেলুগুৰি 379 বিঘা মাটিত চৰকাৰে জাননী দিছে। 379 বিঘা মাটিৰ ভিতৰত 200টা পৰিয়ালে 50ৰ পৰা 60 বিঘা মাটিৰ ভিতৰত বহি মানে ঘৰটো সাজি পেলাই কাম বন কৰি খেতি বাতি কৰি খাই আছে। ইতিমধ্যে ৰূপহীঘাটত প্ৰথমটো উচ্ছেদ সমাপ্ত হৈছে আৰু এতিয়া দ্বিতীয়টো উচ্ছেদৰ বাবে জাননী দিছে বেদখলকাৰীক। উচ্ছেদ চলিব 200টা পৰিয়ালৰ ঘৰত। চামগুৰিৰ ৰাজক চক্ৰৰ খাটোৱাল মৌজাৰ বেলগুৰি কছাৰী গাঁৱৰ 3 নং দাগৰ 380 বিঘাৰো অধিক ভূমিত ঘৰ সাজিছিল এই পৰিয়ালসমূহে। বিগত প্ৰায় 50 বছৰ ধৰি বাস কৰি আছিল এই পৰিয়ালসমূহ। ঘৰ সজাৰ লগতে খেতি বাতিও কৰিছিল চৰকাৰী গ্ৰেজিং ভূমিত। এতিয়া এওঁলোকক প্ৰশাসনে বান্ধি দিছে 15 দিনৰ সময়সীমা। 15 দিনৰ ভিতৰত ঘৰ খালী নকৰিলে চলিব প্ৰশাসনৰ বুলডোজাৰ। ইয়াত কোনো ধনী মানুহ নাই, সব দুখীয়া মানুহ আৰু প্ৰত্যেকটি মানুহ ভাৰতীয় অসমীয়া মানুহ হয়। আপোনালোকে লাগিলে যিমানখিনি পৰীক্ষা কৰিব আছে পৰীক্ষা কৰি লওক। যদি ভাৰতীয় মানুহ হয় আইনমতে যিখিনি লাগিলে বসবাস কৰিও থাকিবৰ কাৰণে মানুহকেইটাক অলপ সংস্থাপন দিব লাগে। উচ্ছেদৰ জাননী পোৱাৰ পাছতেই বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈছে বেদখলকাৰী। বেদখলকাৰীৰ অভিযোগ, আমি 10 বছৰ ধৰি বিজেপিক ভোট দি আহিছোঁ। আমি ভাৰতীয় নাগৰিক হোৱাৰ পাছতো আমাক উচ্ছেদ কৰিব বিচাৰিছে। 10 বছৰৰ পৰা ৱাৰ্ড মেম্বাৰৰ পৰা আমি সম্পূৰ্ণ ভোট আমি চৰকাৰ বিজেপি দলত দি আছোঁ। বিজেপি চৰকাৰৰ লগত থকাৰ পিছত আমাৰ উচ্ছেদৰ জাননী আহিছে। দুৰ্ভাগ্য কথা। আৰু এই মানুহকেইটা কিন্তু প্ৰত্যেকটি মানুহ বিজেপি ফলীয় মানুহ, প্ৰত্যেকটি মানুহ বিজেপিৰ মানুহ। মুঠৰ ওপৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট স্থিতি, বেদখলকাৰীৰ ঘৰত বুলডোজাৰ চলিবই। ৰূপহীঘাটৰ পৰা ইনামুল হক, আছাম টক্স।